এই শৰীৰটোত আৰু এটা বস্তু আছে, সেয়া হ'ল শৰীৰটো গৃহ বুলি কোৱা হৈছে। এটি ঘৰৰ 9টি তলা, গুৰুৰ হাতত চাবি, সেই চাবি হেৰাই গ'লে বিচাৰি নাপাবি। এই শৰীৰটো গৃহ, আৰু এই গৃহখনত 9খন দুৱাৰ আছে। 9খন দুৱাৰত 9টা তলা আছে। সেই 9টা তলাত 9টা চাবি আছে, আৰু সেই চাবিটো যদি হেৰাই যায় তেতিয়াহ'লে বিচাৰি পোৱা নাযায়। আৰু সেই মায়া নামৰ চাবি কেৱল গুৰুৰ সেৱাৰ মাধ্যমেৰেহে লাভ কৰিব পৰা যায়। যে পঞ্চভূতি দেহকেহে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকেহে কয়। তলা মাৰি গুৰুৰ হাতত চাবিটো আছে, আৰু সেই চাবিটো যদি আমি কেনেবাকৈ গুৰুৰ ওচৰৰ পৰা আনিব পাৰোঁ, এই নামৰূপী চাবিৰ দ্বাৰা মায়াৰূপী তলা আমি খুলিব পাৰিম, আৰু খুলি ল'ব পাৰিলেহে আমি এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰিত্ৰাণ পাব পাৰিম। জীৱ আত্মা পৰম আত্মা ঈশ তত্ত্বৰ লগত একাত্মক হৈ যাব পাৰে। এই দৰ্শনটো ভাগৱতে আমাক সিদ্ধান্ত দিছে। এৰা হেনয় সংসাৰ বৃক্ষ তোমাতে সে উপজয়, মহাজ্ঞানী গণে আক জানে, মায়ায়ে মোহিত মন যিটো অপণ্ডিত গণ, তোমাক বিবিধ কৰি মানে। এই তত্ত্বটো কোনে জানে? মহাজ্ঞানীসকলে জানে। কিন্তু অজ্ঞানীসকল বা অপণ্ডিতসকলে ইয়াক ভিন্ন ভিন্ন ৰূপত আশ্ৰয় কৰাৰ মূল কাৰণটো হ'ল তোমাৰ মায়াত মোহিত হৈ আছে। সন্তৰ ৰক্ষাৰ সেতু বহুবিধ ৰূপ ধৰা, দুৰ্জনক বিনাশী বা বলে, তোমাৰ চৰণ পাৱে গো খোজ সমান কৰে, সংসাৰক ভকত সকলে। এতিয়া সন্তসকলৰ ৰক্ষাৰ বাবে তুমি বিভিন্ন ৰূপ ধাৰণ কৰা সময়ে সময়ে, আৰু সময়ে সময়ে বিভিন্ন ৰূপ ধাৰণ কৰি তুমি দুৰ্জনসকলক বিনাশ কৰা। আৰু এই তত্ত্বটো বুজি পায় পণ্ডিতসকলে, ভকতসকলে, কিন্তু বুজি নাপায় অভকত অপণ্ডিতসকলে। আৰু সেইকাৰণে বুজি পোৱা পণ্ডিত বা ভকতসকলৰ কাৰণে এই বিশাল সংসাৰখন গৰুৰ এটা খোজৰ সমান ভাৱনাযুক্ত হৈ কৃষ্ণ নাম আশ্ৰয় কৰি অনায়াসে তৰি যাব পাৰে। হৰিত শৰণ লয়া যিটো জন, হৰিয়ে শৰীৰৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ হৰিয়ে, সিটো মহাজনে অতি অপ্ৰয়াসেতৰে বা অতি মহা যত্নেতৰে। যে এই সংসাৰখন কিমান বিশাল, বিশাল সংসাৰখন কৃষ্ণ নাম আশ্ৰয় কৰি ভকতসকলে গৰু খোজটো সমান ভাবি তৰি যাব পাৰে। কিন্তু অভকত অপণ্ডিতসকলে, অসাধুসকলে কৃষ্ণ নাম আশ্ৰয় নকৰাৰ বাবে এই সংসাৰখন বিৰাটময় দৰ্শন পায়, সংসাৰখনৰ পৰা তৰি যাব নোৱাৰে। আপুনি ভকতে তৰে ইঠাৱতে গৈল এৰি, তজুপাদ পদ্ম নৌকা দুই, মুক্ত ভৈলো বুলি যিটো তোমাৰ চৰণে ৰৈ, দুনাই সিটো পৰৈ ভ্ৰষ্ট হুই। ভকতে তৰে, কিন্তু যিজনে মই এনেকৈ মুক্ত হৈ যাব পাৰিম বুলি ঈশ্বৰ কৃষ্ণৰ চৰণ চিন্তা ভকত সেৱাৰ পৰা আঁতৰি আহে, তেওঁ আকৌ লাহে লাহে ধ্বংসৰ গৰাহতহে পৰিব লগা হয়। এই দৰ্শনটো প্ৰকাশ কৰিলে ৰামে তজু নাম মুখে লবৈ, হৃদয়ত ৰূপ ধৰৈ, সিজনে নিস্তৰৈ
সংসাৰ ধৰিবা অৱতাৰ হৰিবা ভূমিৰ ভাৰ কিনো ভৈল আনন্দ আমাৰ তোমাৰ পাৱৰ খোজে অলংকৃত হৈবে ভূমি ধ্বজ ব্ৰজ দেখিব অংকুশ তোমাৰ চৰণে আমি পৰি প্ৰণাম কৰোঁ ৰক্ষা কৰা পৰম পুৰুষ হে ৰাম ৰাম এই মতে মাধৱক কৰিলো অনেক তুতি ত্ৰিদশে সহিতে সৃষ্টি কৰে শুনি উক সভাসদ মহাভাগৱত পদ কহে কৃষ্ণ কিংকৰ শংকৰে দেৱৰো দেৱতা হৰি জানিয়া যতন কৰি লয়ো এক শৰণ কৃষ্ণত গাৱা নাম গুণ গীত কৰিয়াই কান্ত চিত তেবে থান পাইবা বৈকুণ্ঠ গুৰুজনাই কৈছে এনেকৈ ব্ৰহ্মাকে ধৰি ত্ৰিদশ দেৱতাই কৃষ্ণ চৰণত সেৱা নিবেদন কৰিছে গতিকে সেই সুধীবৃন্দ কলিৰ মলমতী মনুষ্য তোমালোকেও যদি তৰণৰ উপায় হিচাপে কৃষ্ণ নামক আশ্ৰয় কৰা ধ্ৰুৱ সত্য বৈকুণ্ঠত স্থান পাবা ৰাম শুনি মোক অভিপ্ৰায় আতপৰে পুণ্য নাই হৈ শুদ্ধ মহাৱন্ত্য জাতি পৰম বান্ধৱ নাম যিটো লবৈ অবিশ্ৰাম তাৰ সাত কাৰ্য সাধৈ আতি শুনাচোন তোমালোকে অন্ত্যজাতিও মহাশুদ্ধ হৈ যাব পাৰে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই নিৰ্গুণ নাম পৰম বান্ধৱ বুলি অবিশ্ৰামভাৱে যিজনে আশ্ৰয় কৰিবলৈ আগবাঢ়ে বা চিন্তা কৰে তেওঁৰ সাতটা কাৰ্য অনায়াসে সিদ্ধি হয় সেই সাতটা কাৰ্য কি কি প্ৰথমতে প্ৰকাশ কৰিলে দহৈ পাতক গণ পুণ্য কৰৈ উপাৰ্জন বিৰকতি মিলৈ বিষয়ত কৃষ্ণৰ চৰণে প্ৰেম ভকতিক উপজাৱে পাৱৈ বিষ্ণু জ্ঞান মহাতত্ত্ব মায়াকুৰ্দ হৈ তাৰ কৰৈ মহা উপকাৰ দেখাকে ন ধৰম একান্ত যিটো পূৰ্ণানন্দ হৰি তেন্তে এবে এক কৰি থয়া নাম হবৈ উপশান্ত নামে এই সাতটা কাৰ্য সিদ্ধি কৰে যেতিয়ালৈকে সাতটা কাৰ্য সিদ্ধি নহয় তেতিয়ালৈকে নাম শান্ত নহয় এয়াই হ'ল নামৰ মূল বিষয়বস্তু প্ৰথম পাপবিলাক নাশ কৰে তাৰপাছত পাপ যেতিয়া নাশ হয় পুণ্য জমা হয় তাৰপাছত বিষয়ত বিৰকতি ভাৱ আহে তাৰপাছত কৃষ্ণৰ চৰণত প্ৰেম ভক্তি হয় তাৰপাছত বিষ্ণু জ্ঞান মহাতত্ত্ব লাভ হয় তাৰপাছত মায়া নাশ হয় তাৰপাছত পূৰ্ণানন্দ হৰি আমি অপূৰ্ণ কাম ভগৱন্ত পূৰ্ণ কাম ভগৱন্ত পূৰ্ণ আনন্দ আমি কেৱল আনন্দ গতিকে কেৱল আনন্দ বস্তু পূৰ্ণানন্দ কৃষ্ণ তত্ত্বৰ লগত
একাত্মক নকৰালৈকে নাম শান্ত হৈ নাথাকে। নামৰ সেইকেইটাই কৰ্ম। গতিকে আমিও বিচাৰোঁ এইকেইটাই, মায়াৰ পৰা পৰিত্ৰাণ, পাপ নাশ হওক, পুণ্য জমা হওক, বিষয়ত বিৰগতি ভাৱ হওক, বিষ্ণু জ্ঞান মহাতত্ব লাভ হওক, কৃষ্ণৰ চৰণত প্ৰেম ভক্তি হওক, আৰু আমি এদিন পৰমাত্মা ঈশ্বৰ তত্ত্বৰ লগত একাত্মক হৈ যাব বিচাৰোঁ, যিটো মুখ্য প্ৰাপ্তি বুলি গুৰুজনাই সিদ্ধান্ত দিছে। এয়া কেৱল সম্ভৱ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম এক শৰণ মাধ্যমেৰে আশ্ৰয় কৰাৰ দ্বাৰাহে। এৰামে হেন নাম আছে কাছে, গাঁৱে গাঁৱে মুখ আছে, তথাপিতো পৰৈ যাত নাত, কিনো মহা মূঢ়মতি, তাৰ আৰ নাহি গতি, কৰিলে আপুনি আত্মঘাত। এনেহেন পূৰ্ণানন্দ নাম বস্তু সকলোৰে লগতে আছে। আছে কাছে, কাছে মানে কাষতে আছে, ওচৰতে আছে, আৰু লগে লগে গাঁৱে গাঁৱে মুখ আছে। প্ৰত্যেকটো শৰীৰতে একোখনকৈ মুখ আছে, আৰু প্ৰত্যেকৰে কাষতে নাম বস্তু আছে। এখন মুখ আছে, নাম বস্তু কাষতে আছে, থকাৰ পাছতো কিনো মহামূঢ়মতি তাৰ আৰু নাহি গতি, কৰিলে আপুনি আত্মঘাত। মুখখন থকাৰ পাছতো কৃষ্ণ বুলি ক'বলৈ আপোনাৰ মোৰ মন নাযায়। হেৰ' কৃষ্ণ বুলি কচোন। ল'ৰাটোক যদি কোৱা যায়, শুনটো তোমাৰ নামটো যদি কোনোবাই সোধে, প্ৰথমে কৃষ্ণ বুলি কৈ নামটো ক'বা। এদিন হঠাৎ যদি এজন ভকতৰ আগমন হয়, সন্তানটোক যদি ভকতজনে নামটো সোধে, তেতিয়া দেউতাকজনে শুনটো তোমাৰ নামটো কৈ দিয়া আকৌ, এই বুলি কোৱাৰ লগে লগে সন্তানটোৱে নামটো কয়, কিন্তু আগতে দেউতাকে শিকাই থোৱা কৃষ্ণ বুলি নকয় আগতীয়াকৈ। কৃষ্ণ বুলি কিয় নকলা বুলি ক'লে, হেমেনা হেমেনিকে যেনে তেনে কয় আৰু, নকলে নহয় কাৰণে। বোলে কৃষ্ণ মোৰ নামটো আমুক, এনেকৈ যেনে তেনে লাজ মান কাটি কৰি কয়গৈ আৰু শেষত। গুৰুজন বস্তুৱে কৈছে যে তেনেকৈ নোকোৱাও বহুত বা পাই এই সংসাৰত আমি গৃহস্থী ধৰ্ম পালন কৰি কৰি জীৱন যাপন কৰি আছোঁ। মাধৱ গুৰুজনাই সিদ্ধান্ত দিলে যে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি, টাংক মূৰ বুলি হাতে চক্ৰ ধৰি, ৰাখিয়া ফুৰন্ত হৰি। তুমি জানিয়ে কৃষ্ণ বুলি কোৱা, নজনাকেই কৃষ্ণ কোৱা, সেইটো তোমাৰ নিজৰ কথা, কিন্তু নামে নামৰ কাম কৰিবই। নামৰ কাম এইকেইটা, আৰু সেইটো নামে কৰিবই। যেনেকৈ তুমি বা যেনেকৈ এজন বৃদ্ধ দেউতাই ডাক্তৰৰ ওচৰৰ পৰা বেমাৰটো দেখুৱাই আহি ফাৰ্মেচিখনত ঔষধকেইটা লওঁতে ইংৰাজীত লিখি দিয়া জ্বৰৰ ঔষধটো পেৰাচিটামল নামটো ইংৰাজীত পঢ়িব নাজানে যদিও ফাৰ্মেচি মানুহজনে দেখুৱাই দিলে ৰঙা বাকলি থকা এই টেবলেটকেইটা আপুনি খাই উঠাৰ পাছত দিনে এবাৰ, ৰাতি এবাৰ, দুবাৰ খাব। দেউতাকে মনত ৰাখি আহিলে ৰঙা বাকলি থকা টেবলেটটো, নামটো কিন্তু পঢ়িব নাজানে সি। তথাপিতো টেবলেটটো বা ঔষধটোৰ কাম হ'ল বেমাৰটো নিৰাময় কৰা। তুমি টেবলেটটোৰ নাম জানি খোৱা, নাজানি খোৱা কথা না, নাম ঔষধে ঔষধৰ কাম কৰিব। তুমি পঢ়িব জানা এলডিন, পঢ়িব জানা ফেনাইল বুলি, জানিও যদি তুমি খাই দিয়া, নজনাকেও যদি খাই দিয়া, বিহে বিহৰ কাম কৰিবই, তোমাৰ মৃত্যু হ'বই। ঠিক তেনেকৈ নাম বস্তু তুমি জানিয়ে লোৱা, নজনাকৈ কোৱা, কোনো কথা নাই, নামে নামৰ কাম কৰিবই। সেই দৰ্শনটোকে ভাগৱতে আমাক সিদ্ধান্ত দিছে। তেনে উত্তম বস্তু গুৰুজনাই দৰ্শন কৰাই দিয়াৰ পাছতো যদি আমি মুখখন থাকিও, নাম বস্তু ওচৰতে পায়ো যদি আমি আশ্ৰয় নকৰোঁ, তেতিয়াহ'লে তেওঁতকৈ দুৰ্ভগীয়া দ্বিতীয়জন কিন্তু নাই। সেইজন আকৌ মই নেকি, সেইজন আকৌ আমি নেকি, এইটো আমি প্ৰত্যেকেই নিজকে বিশ্লেষণ কৰি চাব লাগে। আৰু যদি চাই বুজি পালোঁ সেইজন ব্যক্তি আমি, তেতিয়াহ'লে নিজক সংশোধন কৰিব লাগে, নহ'লে সেইজনক আত্মঘাতী বুলি কৈছে।
এৰাম জানি এৰা নমতি ভকতিক কৰাৰতি জানি এৰা আনমতি ইমান দিনে উদয়পুৰ গাঁওখনত আপোনাসৱৰ এই নামঘৰক কেন্দ্ৰ কৰি অৱস্থান কৰি থকা বাপাইসকলে বা আমি সমস্ত জনাই এনেকৈ যদি কৃষ্ণ নাম বস্তুৰ মহান তত্ত্বটো জানিবলৈ চেষ্টা নকৰি বা জানি বুজি কৰ্মকাণ্ড জ্ঞানকাণ্ড বেদৰ যি প্ৰবৃত্তিঞ্চ নিবৃত্তিঞ্চ প্ৰবৃত্তি মাৰ্গক আশ্ৰয় কৰি যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড ব্ৰত তীৰ্থ স্নান আদিবিলাকৰ মাধ্যমেৰেহে জীৱনটো আগবঢ়াই আছিলোঁ তেতিয়াহ'লে কালিলৈ পৰা অন্তত আমি নামৰ মহামহত্বটো যিহেতু আজি ভাগৱতৰ পদবন্ধে বুজি পাইছোঁ তেতিয়াহ'লে কালিলৈ পৰা আমি বাকীখিনি জানি এৰা আনমতি ইমান দিনে পালন কৰি অহা নিয়মটো আমি কালিলৈ পৰা অন্তত এৰিব লাগিব কিয়নো আমি আজি জানিলোঁ সেইকাৰণে জানি এৰা আনমতি ভকতিক কৰাৰতি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা আৰু লগে লগে নেৰিবা মুখত ৰাম নাম মুখত ৰাম নাম নেৰিবা কেৱল আশ্ৰয় কৰি থাকিবা তেতিয়া লাভ কি হ'ব তৰিবা সংসাৰ দুখ সংসাৰত ইমান দিনে পাই থকা দুখৰ পৰা পৰিত্ৰাণ পাবা লভিবা মুকুতি সুখ সঘনে ঘুষিও ৰাম ৰাম হৰি ৰাম 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 এই দৰ্শনটোকে আমাক সিদ্ধান্ত দিলে কৃষ্ণতত্ত্ব যেতিয়া মথুৰা নগৰত কংসৰ কাৰাগাৰত অৱস্থান কৰিলে মায়া তেতিয়া ক'ত অৱস্থান কৰি আছিল যমুনাৰ সিপাৰে গোকুলত আৰু যেতিয়া আকাশবাণী শুনি বসুদেৱে কৃষ্ণতত্ত্বক গোকুলত থলেগৈ তৎক্ষণাত গোকুলৰ পৰা মায়া মথুৰালৈ অৱস্থান কৰিল তাৰমানে ইয়াৰ দ্বাৰা আমাক এইটো সিদ্ধান্ত দিছে য'ত স্বয়ং কৃষ্ণস্তু ভগৱন্ত নাম প্ৰকাশিত হৈ থাকে তাত মায়াতত্ত্বৰ প্ৰৱেশ নহ'ব য'ত মায়াতত্ত্ব থাকিব তাত কৃষ্ণতত্ত্ব নাথাকে কিন্তু তুমি যদি কৃষ্ণতত্ত্বক আশ্ৰয় কৰিব পাৰা তেতিয়াহ'লে মায়াৰ পৰা তুমি অনতি পলমে পৰিত্ৰাণ পাব পাৰিবা এই তত্ত্বটো ভাগৱতে আমাক দৰ্শন কৰালে কাৰণ জাতিকুল হইল বৈষ্ণৱ বৈষ্ণৱলোকে ধুৰীয়া ফুলৰ বেদপত পৰিদৰ্শ আৰু দুটা বিচাৰ হৈছে এটা হ'ল অন্ন বিচাৰ এটা হ'ল ধুনী বিচাৰ অন্ন বিচাৰ আমাক এইটোৱে নেকি যে আমি কৰণীয়া নাখাওঁ কৰণীয়াৰে খাওঁ বিচাৰটো সিমানতে আছে মানে আগতে বেলেগ আৰু ধুনী বিচাৰটো হ'ল মই এজন চৰিত্ৰ সম্প্ৰদায় মই বিভাগখনৰ সদস্য এগৰাকী আহোম সম্প্ৰদায়ৰ ছোৱালী গতিকে আমাৰ দুয়ো মাজত সংসাৰ কাৰ্য চলাই নিয়াতে যদি বিচাৰ বেলেগ যদি বিচাৰলৈ ভালদৰে কৈছে অকণমান আমাৰ সংসাৰৰ চেফটি কৰিছে আমাৰ শহীদ আপোনাসৱৰ অতিব মৰমৰ পোৱালী ভকত আপোনালোকৰ সকলোৰে মৰমৰ পোৱালী ভকত বুলি ক'লে আপোনালোকৰ গাঁৱত সকলোৱে চিনি পায় অঞ্চলটোতো চিনি পায় গতিকে অতুল বৰা বাপ আমি তেৰাৰ চৰণ কমলৰ যোগেদি পুনশ্চ আপোনাসৱ সবাৰো শ্ৰীচৰণত ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে বাপে এভাগী ভাৱনা প্ৰশ্ন আকাৰে প্ৰকাশ কৰিছে নামঘোষা শাস্ত্ৰৰ এজোকা ঘোষা অন্ন যোনি কিছু নকৰে বিচাৰ জাতি কুল ভৈল ভ্ৰষ্ট বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয় বেদ পন্থ কৰি নষ্ট প্ৰথম কথা হ'ল বেদ বেদ মানে কি যদি আমি চিন্তা কৰোঁ একেবাৰে সহজ অৰ্থত বেদ মানে হ'ল জ্ঞান দ্বিতীয় অৰ্থ
বেদ মানে হ'ল এভাগ গ্ৰন্থ। 3 নম্বৰতে বেদ মানে হ'ল জীৱতত্ত্ব। 4টা ভাগত বিভক্ত, যেনেধৰণে আমাক প্ৰকাশ কৰিলে গ্ৰন্থ হিচাপে ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ, সামবেদ। এই 4 গ্ৰন্থক 4 মুঠি জীৱ হিচাপে প্ৰকাশ কৰিছে চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। এই জীৱতত্ত্বই হ'ল বেদ তত্ত্ব। গতিকে আমি প্ৰত্যেকজনেই একো জীৱতত্ত্ব বেদ, আৰু সেই বেদ তত্ত্ব বেদ পন্থ কৰি নষ্ট। জ্ঞান আৰু বিবেকে আমাক যি কয়, প্ৰথম যদি বেদ মানে জ্ঞান বুলি আমি আশ্ৰয় কৰোঁ, জ্ঞানে আমাক কি কয়? জ্ঞানে প্ৰকাশ কৰিছে সমানত মৈত্ৰী, উত্তমত সৎকাৰ, দৰিদ্ৰত দায়া কৰি বেক বাৰম্বাৰ। জ্ঞানে আমাক এইটো কয় যে তোমাৰ বয়সৰ সমানজনৰ প্ৰতি বন্ধুত্ব সুলভ আচৰণ কৰিবা। দ্বিতীয়তে সিদ্ধান্ত দিলে উত্তমজনৰ প্ৰতি তুমি মান্যতা প্ৰদান কৰিবা। ধৰি লওক দেউতাৰ বয়সৰ ব্যক্তি গাঁওখনত আছে, সেই দেউতাৰ বয়সৰ ব্যক্তিজনক দেউতা সম্বোধন কৰি মান্যতা প্ৰদান কৰিবা। সেইটো আমাক জ্ঞানে কয়, জ্ঞানৰূপী বেদে কয়। গতিকে বেদপন্থ কৰি নষ্ট মানে এই দৰ্শনটোৰ পৰা আমি যিমানে আঁতৰি থাকিম, সেইজনকে বেদৰ পথটো নষ্ট কৰাৰ দৰ্শনটো দিছে। 2 নম্বৰ সিদ্ধান্তটো গ্ৰন্থ হিচাপে যদি চিন্তা কৰোঁ, তেতিয়াহ'লে ভগৱন্ত ইক্ষতত্ত্ব কৃষ্ণদেৱে মহাভক্ত উদ্ধৱে জানিব বিচাৰিছিল, ঋষিমুনিসকলে বেদ অধ্যয়ন কৰি বেদে কোৱা নিয়ম কিয় এটা নিদিলে জীৱৰ মংগলৰ অৰ্থে? তেতিয়া ভগৱন্ত পুৰুষে কৈছিল যে গুণৰ ইচ্ছাই বুজে যাৰ জনমতি। সত ৰজ তম 3 গুণ অনুসাৰে গ্ৰন্থৰূপী বেদে জীৱৰূপী বেদৰ মতবিলাক বিভিন্ন ধৰণে প্ৰকাশ কৰে, কাৰণ তাত গুণযুক্ত হৈ আছে। কিন্তু মই ইক্ষতত্ত্ব পৰমাত্মাই তোমালোক সন্তানস্বৰূপ জীৱতত্ত্ব বেদক মই কওঁ শুনা, যে মূৰ বিনে মই বিনে বেদে কিছু আন নবখানে। অৰ্থাৎ সন্তানস্বৰূপ জীৱতত্ত্বৰ তৰণৰ একমাত্ৰ উপায় হ'লো কেৱল মই বিনে বেদে কিছু আন নবখানে। অৰ্থাৎ জীৱৰূপে তোমালোকে বেদ হিচাপে মোৰ বাহিৰে যদি বেলেগৰ কথা চিন্তা কৰা, তেতিয়াহ'লে এই সংসাৰৰ পৰা তৰি যাব নোৱাৰিবা। বেদৰ মূল দৰ্শনটো মই পিতৃ পৰম আত্মাৰ চৰণ চিন্তা কৰা, চৰণ সেৱা কৰা। গতিকে মই বিনে বেদে কিছু আন নবখানে, 4 বেদৰ তত্ত্ব অৰ্থ এহি মানে। অৰ্থাৎ চেদজ, অণ্ডজ, উদ্ভিদজ, জৰায়ুজৰূপী 4 জীৱৰূপী বেদ তত্ত্ব কেৱল মই। সমস্ত ভূততে ব্যাপী আছোঁ মই, হৰি কেৱল মই, বেলেগ কোনো নহয়। এতিয়া তাৰ পৰা আমি চিন্তা কৰিলে অন্ন যোনি কিছু নকৰে বিচাৰ, বাপে কৈছে অন্ন যোনি কিছু নকৰে বিচাৰ। এতিয়া অন্ন মানে আহাৰ, স্বাভাৱিক অৰ্থ আহাৰ। 24টা তত্ত্বৰে গঠিত শৰীৰটোত অৱস্থান কৰি থকা আত্মাৰূপী জীৱতত্ত্ব, বেদ তত্ত্ব, এই সংসাৰত সুন্দৰভাৱে বৰ্তি থাকিবলৈ শৰীৰটো প্ৰথম অৰ্থাৎ আটাইতকৈ ডাঙৰ নাম কথা, কিন্তু তাতোতকৈ ডাঙৰ বোলে চাউল কথা। গতিকে শক্তি আহৰণৰ বাবে নাম কথাক আশ্ৰয় কৰিবলৈ চাউল কথাক আমি প্ৰথম আশ্ৰয় কৰিব লাগিব, গুৰুত্ব দিব লাগিব। এতিয়া সেই চাউল কথা বা আহাৰ বিচাৰ কৰিব লাগিব। এতিয়া বাপে সুধিছে যে চাউল কথা বা আহাৰ মুঠি বিচাৰ কৰিবলৈ যাওঁতে শৰণীয়াৰ খাতেৰে গ্ৰহণ কৰিম, কিন্তু অশৰণীয়াৰ খাতেৰে আমি গ্ৰহণ নকৰিম। হয়, ভাগৱতে আমাক এই দৰ্শনটো দিছে। 10ম স্কন্ধতে আপোনাভাৱে পাব চাণ্ডালিনী আৰু ইন্দ্ৰৰ লগত হোৱা কথোপকথন, আৰু কোনো স্থানত নাৰদৰ লগত হোৱা কথোপকথনো আছে। যিয়ে নহওক বাৰু, মূল দৰ্শনটো দিছে যে চাণ্ডালিনীয়ে
নিজৰ আহাৰ প্ৰস্তুত কৰি আছিল, ৰন্ধন কৰি আছিল গো মাংস মদেৰে মানে হুৰাৰে মানুহৰ লাও খোলা নামৰ এটা পাত্ৰত। আৰু তেনেতে দেৱৰাজ ইন্দ্ৰই আহি চাণ্ডালিনীক সুধিছে যে তই কি ব্যৱস্থা পালন কৰি আছ আৰু তই কোন? জানিব বিচাৰিলে। চাণ্ডালিনীয়ে উত্তৰটো দিলে, মই চাণ্ডালিনী। ইন্দ্ৰই কৈছে চি অপবিত্ৰ। তাৰপিছত প্ৰকাশ হৈছে, তই যে এইবোৰ ৰান্ধি আছ, কি ৰান্ধি আছ? বোলে মোৰ আহাৰ। তইনো কি খাৱ? বোলে গো মাংস। চি অপবিত্ৰ। 2 নম্বৰ। 3 নম্বৰতে কিহত ৰান্ধিছ? মানুহৰ লাও খোলাত। আকৌ অপবিত্ৰ। 3 নম্বৰ। 4 নম্বৰ কিহেৰে? বোলে হুৰাৰে। আকৌ অপবিত্ৰ। কিন্তু মই জানিব বিচাৰিলোঁ, মোক দেখি যে তই ঢাকোনখন দি দিলি ওপৰত, কিয়? তেতিয়া চাণ্ডালিনীয়ে প্ৰকাশ কৰিছে মনৰ ভাৱনা যে মাৰিলেও মাৰিব, কাটিলেও কাটিব। আপুনি যিহেতু অশৰণীয়া, সেইকাৰণে আপোনাৰ ভৰিৰ মানে চৰণৰ ধূলি মোৰ পবিত্ৰ আহাৰত পৰি অপবিত্ৰ হৈ যাব ভাবি মই ঢাকোন দি দিলোঁ। এতিয়া প্ৰকৃততে অপবিত্ৰ কোন? অশৰণীয়াজন নে গৰু মাংস নে মানুহৰ লাও খোলা নে হুৰা? কোনটো? নে চাণ্ডালিনী? সিদ্ধান্ত দিলে তুলনামূলকভাৱে যে অপবিত্ৰ হ'ল অশৰণীয়াজন। গতিকে অশৰণীয়াজনৰ হাতেৰে ৰন্ধন প্ৰকৰণ যদি কৰা হয়, তাৰ পাছত যদি গ্ৰহণ কৰা যায়, তেতিয়াহ'লে আহাৰ বিচাৰ কৰা দৰ্শনটো তাত আছে। কিন্তু এইটো হ'ল বাহ্যিক। এইটো হ'ল বাহ্যিক, অৰ্থাৎ সংসাৰৰ এটা নিয়মহে এইটো। এতিয়া হৰণ শব্দৰ অৰ্থটো কি আমি জানিবলৈ চেষ্টা কৰিব লাগিব। প্ৰথম তলব্য হ মানে হৰিৰ, ৰ মানে মন বা বেগ, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। চৈতন্য কৃষ্ণ তত্ত্বৰ ভাৱনাৰে মন আৰু শৰীৰক অবিশ্ৰামভাৱে ধাৱমান কৰি থকা ব্যৱস্থাটোৰ নামে হ'ল শৰণ। আৰু তাৰ বাবে গুৰুজনে আমাক এজন গুৰু দৰ্শন দিলে যে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। সংসাৰ ধৰ্ম পালনত এজন গুৰুৰ প্ৰয়োজন, আৰু সেই গুৰুজনাৰ আশ্ৰয়েৰে ইক্ষতত্বৰ চৰণ কমল চিন্তা কৰাৰ ব্যৱস্থাটোক শৰণ হিচাপে আমাক শাস্ত্ৰসন্মতে দৰ্শন কৰাইছে। তাৰ দ্বাৰা আমি কথাখিনি চিন্তা কৰিবলৈ চেষ্টা কৰিব লাগে। এইটো হ'ল আহাৰ বিচাৰৰ প্ৰথম পদক্ষেপ। 2 নম্বৰ পদক্ষেপটো হ'ল ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজৰূপী জীৱৰ ভিতৰত 2টা দৰ্শন আছে। এটা হ'ল বাণী আৰু এটা হ'ল ধ্বনি। মানুহ নামৰ জীৱবিধে বাণী প্ৰকাশ কৰিব পাৰে, অৰ্থাৎ কথা ক'ব পাৰে। ইতৰ প্ৰাণীখিনিৰ ভিতৰত প্ৰায়সকলে ধ্বনিহে প্ৰকাশ কৰিব পাৰে। বাণী আৰু ধ্বনি প্ৰকাশ কৰিব নোৱাৰা যিটো প্ৰাণী, সেই প্ৰাণীটোকে বাণী আৰু ধ্বনি প্ৰকাশ কৰা জীৱবিধৰ আহাৰ হিচাপে শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। সেই আহাৰ কি? এতিয়া বাণীও ক'ব নোৱাৰে, ধ্বনিও ক'ব নোৱাৰে, কোনে? গছ বন তৰুলতা, যাক আমি সেউজীয়া শাক পাচলি বা উদ্ভিদ বুলি কওঁ। সিহঁতি বাণীও ক'ব নোৱাৰে, ধ্বনিও প্ৰকাশ কৰিব নোৱাৰে। কিন্তু বাকী এই সংসাৰত থকা সকলো, মাছটোৱেও ধ্বনি প্ৰকাশ কৰিব পাৰে। গৰু, ছাগলী, হাঁহ, পাৰ, কুকুৰা, বাঘ, সিংহ, শিয়াল, কুকুৰ, মেকুৰী, পৰুৱাৰ পৰা ধৰি বিৰাটকৈ হাতীটোলৈকে বাণীৰ বিপৰীতে ধ্বনি প্ৰকাশ কৰিব পাৰে। ইটোৱে সিটোক আহাৰ হিচাপে গ্ৰহণ কৰাটো শাস্ত্ৰসন্মতে অপৰাধ। এতিয়া অন্ন বিচাৰটো আছে তাত। প্ৰথম তুমি বিচাৰ কৰিলে আমুক বৰা, আমুক গগৈ শৰণ লোৱা নাই, গতিকে মই তেওঁৰ হাতে নাখাওঁ। তুমি শৰণ ল'লা নাই? বোলে ল'লোঁ। ক'ত শৰণ ল'লা? নাম ধৰ্ম সমাজত। মিছা কথা। তুমি শৰণ ল'লা নে? বোলে ল'লোঁ। ক'ত ল'লা? ভাগৱতী সমাজত। মিছা কথা। তুমি শৰণ ল'লা নে? বোলে ল'লোঁ। ক'ত? শ্ৰীমন্ত শংকৰদেৱ সংঘত। মিছা কথা।
গুৰুজনাই কৈছে হৰিত হৰণ লয়া যিটো জনে শৰীৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। হৰণ ল'বলৈ কৈছে হৰিত। গতিকে আমাৰ হৰণৰ শুদ্ধতাটো প্ৰকাশ ভংগীতে আশ্ৰয় হৈ যায় যে হৰণ ললানে বোলে বাপ লোৱা হ'ল ক'ত? এক দেৱ এক সেউ একত বিনে নাইকেও কৃষ্ণ তত্ত্বত। যদি এই ধৰণে প্ৰকাশিত হয় তেতিয়াহ'লে জানিব তেওঁ হৰণটো শুদ্ধ ৰূপত প্ৰকাশ হৈ আছে। তাৰ পাছত আচৰণটো কেনেকুৱা হ'ব? যে হৰিধাৰী এজন ব্যক্তিৰ শৰীৰৰ পৰা আত্মাতত্ত্ব যেতিয়া ওলাই যাব, দুখ কৰি ধন ধান আৰ যে যত মানে কৃষ্ণে এৰিলাতে তাংক খাইবে সবে আনে। দিনক ৰাতি কৰি ৰাতিক দিন কৰি তেজক পানী কৰি সাৰক মাটি কৰি ধন সম্পত্তি ঐশ্বৰ্য বিভূতি ঘটাৰ পাছত কৃষ্ণ তত্ত্ব যেতিয়া শৰীৰটো এৰি গুচি যাব তেতিয়া সকলো ধন সম্পত্তি আনৰ হাতলৈ যাব। এইটোৱে চিৰন্তন সত্য। আৰু সেই শৰীৰটো যিমান মৰমৰ হ'লেও ঘৰ চোৱা হ'ব বুলি কিন্তু বাহিৰলৈ তৎক্ষণাত উলিয়াই নিয়ে। যদি এইটো সত্য হয় ঘৰ চোৱা হ'ব বুলি আত্মীয় স্বজনৰ শৰীৰটো যেতিয়া চোতাললৈ উলিয়াই নিয়ে, এতিয়া সেই সম্পত্তিটো প্ৰকৃততে সেইজনেহে ঘটিছিল, অথচ তেওঁ নিৰ্মাণ কৰা সেই ঘৰখন চোৱা হ'ব বুলি ইষ্ট মিত্ৰ কুটুম্ব পুত্ৰ পৰিবাৰে তৎক্ষণাত চোতাললৈ উলিয়াই দিয়ে আৰু ৩-৪ ঘণ্টামানৰ মূৰত দাহন কাৰ্য সমাপ্ত কৰি পুনৰ আনন্দত মতলীয়া হৈ যায়। যদি সংসাৰত এইটোৱে নিয়ম, তেতিয়াহ'লে নিৰীহ এটা প্ৰাণী হাঁহ ছাগলী পাৰ কুকুৰা সমস্ত ভূততে যিহেতু কৃষ্ণ তত্ত্ব আছে, তাক মাৰি কাটি পুনৰ ভিতৰলৈ কিয় লৈ অনা? তাকতো বাহিৰত মৰা হয়, ভিতৰলৈ লৈ অনা হয়, তেতিয়া ঘৰখন চোৱা নহয় নেকি? সেইটো চিন্তা কৰিব লাগে। সেইকাৰণে অন্ন বিচাৰ কৰা দৰ্শনটো একপক্ষীয় নহয়। তুমি শৰণ ল'লা ক'ত? কৃষ্ণত। ৰাতি কি খালা? পাৰ মাংস। আৰু ৰাতিপুৱা কি কৰিলা? বাঢ়ি গাটো ধুই গোসাঁই ঘৰত সোমাই তুমি গুৰু সেৱা কৰিলা। এতিয়া বিষয়টো শুদ্ধ হ'ল নে নহ'ল? গতিকে অন্ন বিচাৰটো আছে সেই দৰ্শনটোত। আৰু আমি ওপৰে ওপৰে চাই বোলে তুমি শৰণ ল'লা নাই লোৱা, তেতিয়াহ'লে তুমি চাহ দিব নোৱাৰা, তুমি সমাজৰ মাজলৈ নাহিবা। এইখিনিতহে আমাৰ বিচাৰটো হৈ আছে। অন্ন যদি শুদ্ধ ৰূপত বিচাৰ হয় শাস্ত্ৰসন্মতে, তেতিয়া অন্নৰ পৰা তেজ হয়, তেজৰ পৰা ৰস হয়, ৰসৰ পৰা মেদ হয়, মেদৰ পৰা মজ্জা, মজ্জাৰ পৰা হাড়, তাৰ পাছত সেই ৰস গৈ আকৌ অন্য এটি শৰীৰত প্ৰৱেশ কৰি 10 মাহ 10 দিন মাতৃগৰ্ভত থাকি এটি সন্তান শৰীৰ হিচাপে এই সংসাৰত পুনৰ অৱস্থান হয়। এনেকৈ আহাৰৰ শুদ্ধতা হোৱাৰ বাবে ভক্ত প্ৰহ্লাদৰ জন্ম হৈছিল। আহাৰৰ শুদ্ধতাৰ বাবে কৃষ্ণ তত্ত্বৰ জন্ম হৈছিল। আৰু সেই আহাৰৰ শুদ্ধতা দৰ্শনটো দিলে 3য় স্কন্ধ কপিল দেৱহূতি আখ্যানত কপিলৰ জন্ম হৈছিল 10 নম্বৰত মাতৃ দেৱহূতিৰ গৰ্ভত কৰ্দমৰ ঔৰসত। কিন্তু তাৰ আগতে মাতৃ দেৱহূতিয়ে কৈছে যে মোৰ উদৰত তোমাৰ পিতৃ কৰ্দমৰ ঔৰসত 9 গৰাকী কন্যাৰ জন্ম হৈছিল। আৰু শেষত 10 নম্বৰতে তোমাৰ জন্ম হ'ল, এতেকেহে শান্ত চক্ষু তোমাক দেখিলোঁ। অৰ্থাৎ তোমাৰ জন্মৰ পাছত আৰু মই দুখ যন্ত্ৰণা ভোগ কৰিব লগা হোৱা নাই, কাৰণ তোমাৰ পিতৃয়ে মোক কৈ দিলে মই আৰু তোমাৰ গৰ্ভত সন্তান জন্ম নিদিওঁ। গতিকে তুমি জন্ম হ'লা মানে গৰ্ভ ধাৰণ কৰা দুখ যন্ত্ৰণাৰ পৰা মই মুক্ত হৈ গ'লোঁ। সেইকাৰণে তুমিয়ে মোৰ শেষ শান্ত চক্ষু, মই তোমাক দৰ্শন পাইছোঁ। দেৱহূতিয়ে প্ৰকাশ কৰিছে। এতিয়া সেই 9 গৰাকী কন্যাৰ নাম আমাক ভাগৱতে দিছে, কিন্তু আধ্যাত্মিক দৰ্শনটো হ'ল নৱধা ভক্তি, শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন। এই 9 বিধ ভক্তিৰ মাধ্যমেৰে যেতিয়া শুদ্ধ সাত্বিক আহাৰ গ্ৰহণ কৰা যায়, তেতিয়া সেই ব্যক্তিজনৰ ৰস
বৈষ্ণৱ ৰসযুক্ত হৈ যায় আৰু তেতিয়াই এটি ঈশ্বৰ পুৰুষৰ জন্ম হয় যি প্ৰমাণ শাস্ত্ৰই দিলে 10 নম্বৰত কপিলৰ জন্ম হৈছে অৰ্থাৎ হৃদয় পদ্মত কৃষ্ণ তত্ত্বক দৰ্শন পাই যায় এইখিনি ব্যৱস্থা আমাক দিছে তাৰপিছত যোনি বিচাৰৰ কথাটো তাতে সোমাই গৈছে যে ব্ৰাহ্মণৰ সন্তান হ'লেও তেওঁ বৈষ্ণৱ নহবও পাৰে তেওঁ ভকত হ'ব নোৱাৰিবও পাৰে যোনি বিচাৰ সেই যোনি বিচাৰৰ দৰ্শনটো প্ৰকাশ কৰিছে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ পূৰ্ব জন্ম আছিল জয় আৰু বিজয় বৈকুণ্ঠত থাকি জয় আৰু বিজয় নামৰ দুৱৰী দুজনে অপকৰ্ম কৰাৰ বাবে অন্যায় চিন্তা কৰাৰ বাবে বৈকুণ্ঠত থাকিও বৈকুণ্ঠৰ পৰা খহি পৰিব লগা হৈছিল প্ৰকৃততে জয় বিজয় বৈকুণ্ঠত নাই বৈকুণ্ঠ এয়াই গুৰুজনাই কৈছে যে যি স্থানত কৃষ্ণ গোসাঁইৰ নাম আশ্ৰয় কৰা হয় শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত জৈত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ যদি কাহিনীমূলকভাৱে চাওঁ বৈকুণ্ঠ নামৰ স্থানত জয় বিজয় নামৰ দুজন দুৱৰী অপকৰ্মৰ বাবে মৰ্ত্যধামলৈ মৃত্যু লোকলৈ স্খলন হৈছিল ঠিক তেনেকৈ কৃষ্ণ নাম আশ্ৰয় হোৱা একান্ত ভকতৰ সংগই যিহেতু বৈকুণ্ঠ সেই একান্ত ভকতৰ সংগৰূপী বৈকুণ্ঠত টান কথা কটু কথা অন্যায় অসূয়া অপ্ৰীতি কুৰ্চুত কপটতাৰ যদি আশ্ৰয় লোৱা যায় তেতিয়াহ'লে তুমিয়ে সেই বৈকুণ্ঠৰ পৰা লাহেকৈ সমাজচ্যুত হ'ব লাগিব এই দৰ্শনটো ভাগৱতে আমাক দিছে তাৰমানে জয় তুমিয়ে বিজয়ো তুমিয়ে এই দৰ্শনটোহে ভাগৱতে আমাক দিছে জয় বিজয় হিচাপে বৈকুণ্ঠৰ পৰা খহি পৰি তেওঁলোক ক'ত জন্ম গ্ৰহণ কৰিছিল অসুৰ যোনিত জন্ম গ্ৰহণ কৰিছিল সেইকাৰণে যোনিৰ বিচাৰটো আহিছে এতিয়া অসুৰ যোনিত জন্ম হৈছিল মানে ঔৰসজাত কাৰ কাশ্যপ ঋষিৰ ঔৰসত জন্ম গ্ৰহণ কৰিছিল এতিয়া কাশ্যপ হ'ল ব্ৰাহ্মণৰ বীৰ্য হ'লেও শাস্ত্ৰই কিন্তু অসুৰ বুলি ক'লে কাৰণ সময়টো ক্ষণটো শাস্ত্ৰৰ লগত নিমিলিল দ্বিতীয়তে ভগৱন্ত কৃষ্ণদেৱে বসুমতীৰ ভাৰ হৰণ কৰিবৰ বাবে যেতিয়া বৰাহ ৰূপ ধাৰণ কৰিছিল হিৰণ্যাক্ষক বধ কৰিছিল তেতিয়া বসুমতীৰ ৰজস্বলা আছিল আৰু ৰজস্বলা সময়ত বসুমতীৰ লগত বৰাহৰ মিলন হোৱাৰ বাবে এটি সন্তানৰ জন্ম হৈছিল যিটো সন্তানে অসম নামৰ ভূখণ্ডৰ ৰজা আছিল নৰকাসুৰ কাৰ সন্তান বসুমতীৰ সন্তান কাৰ ঔৰসজাত বৰাহৰূপী কৃষ্ণদেৱৰ ঔৰসজাত শিৱৰ পুত্ৰ গণেশ শিৱৰ পুত্ৰ কাৰ্তিক গণেশক বিঘিনীনাশক দেৱতা হিচাপে সমাজত স্থান দিলে স্বয়ং নিত্য নিৰঞ্জন ইক্ষতত্ব কৃষ্ণদেৱৰ সন্তান হৈও কিন্তু নৰকক অসুৰ বুলি শাস্ত্ৰই ককৰ্থনা কৰিলে কাৰণ কি কাৰণটো সেইটোৱে যে ৰজস্বলা সময়ত বৰাহৰূপী ভগৱন্তৰ দ্বাৰা বসুমতীৰ গৰ্ভত সন্তান স্থিতি হৈছিল সেইটো হ'ল যোনি বিচাৰ অৰ্থাৎ যেতিয়া আমাৰ এগৰাকী আই বসুমতীৰ ৰূপত প্ৰকাশমান হওঁতে মাহে মাহে যেতিয়া ঋতুমতী হ'ব সেই ঋতুমতীৰ সময়ত যদি স্বামীজনৰ দ্বাৰা কামনা বাসনাযুক্ত চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ যদি গৰ্ভত সন্তান স্থিতি কৰে তেতিয়াহ'লে সেই সন্তান অসুৰৰ সন্তান বুলি ভাগৱতে সিদ্ধান্ত দিছে যোনি বিচাৰ হ'ল সেইটো এতিয়া জাত পাত তুমি কোন জাতিৰ আনিছা এইটো ডাঙৰ কথা নহয় ইতিমধ্যে জাতৰ কথা আমি আলোচনা কৰা হৈছিলে গতিকে আমি বাপজনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে যে অন্ন যোনি কিছু নকৰে বিচাৰ এতিয়া বিচাৰ কৰিবলৈ কৈছে ক'ত আৰু আমি বিচাৰ কৰি আছোঁ ক'ত হিৰণ্যকশিপুৰৰ ঔৰসত কায়াধুৰ গৰ্ভত কিন্তু প্ৰহ্লাদৰ জন্ম হ'ল প্ৰহ্লাদটো পৰম বৈষ্ণৱ সেই দৰ্শনটো আমি চাব লাগিব গতিকে যোনি বিচাৰ হ'ল সেইটো আৰু আমি যোনি বিচাৰটো কৰি আছোঁ আমুকে আমুকৰ ছোৱালী আনিলে গতিকে জাতত নিমিলে গতিকে তেওঁক আমি সমাজৰ পৰা
এঘৰীয়া কৰিব লাগে এনেকুৱা চিন্তাবিলাক প্ৰায় সমাজত আমি দেখি থকা যায় সেইখিনিয়ে হ'ল অজ্ঞানতা যে গোসাঁই আছে শদিয়াত আমি আছোঁ ইয়াত বোলে পঢ়ি পঢ়ি সেৱা কৰোঁ কঁঠালৰে সেয়াত শাস্ত্ৰৰ তত্ত্ব আছে ক'ৰবাত আৰু আমি পঢ়ি পঢ়ি অৰ্থ উলিয়াই লৈছোঁ ক'ৰবাত যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লৈয়া হৰিগুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে ত্ৰিপিটিক পায় যি সন্তানে হৰি সেৱা কৰে তেওঁৰ দ্বাৰা অৰ্পিত দ্ৰব্যহে ঈশ্বৰ পুৰুষে গ্ৰহণ কৰে পৃথু অৱতাৰত ভগৱন্তই সিদ্ধান্ত দি থৈ গৈছে পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ পুত্ৰ হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে কিন্তু পিণ্ডটোৰ নাম কি পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ মোৰ পিণ্ড সেইটোৱে তোমালোকে ঈশ্বৰ সেৱা কৰা সেইকাৰণে আমি যদি ঈশ্বৰ সেৱা কৰিছোঁ শৰণ লোৱাৰ আগত বা পাছত শৰণ লোৱাৰ আগত আমি ঈশ্বৰ সেৱা কৰিছোঁ এৱা ঘটৰ জল বুলি কৈছে গতিকে শৰণ অৰ্থাৎ নেবান্ধি সিঁচিলে জলৰ ক্ষয় নাহে গতিকে বান্ধ এটা দি ল'বলৈ কৈছে আৰু সেই বান্ধটোৱে হ'ল শৰণ শৰণ মানে আশ্ৰয় যে ইয়াৰ আগতে মই যিখিনি কৰিছিলোঁ বিশৃংখলিত জীৱনত শৃংখলাবদ্ধ ৰূপ দিবৰ বাবে বন্ধনটো হ'ল শৰণ সেই দৰ্শনটোহে শাস্ত্ৰসন্মতে আমি বুজি পাওঁ গতিকে সেই শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে আশ্ৰয় কৰি বিশৃংখলিত জীৱনক শৃংখলাবদ্ধ ৰূপ দি সুন্দৰৰ পৰা সুন্দৰ দিশেৰে গতি কৰাৰ ব্যৱস্থাটো কৃপালু গুৰুজন বস্তুৱে আমাক এনেকৈ সিদ্ধান্ত দি গৈছে